নিশ্চয়কৈ ৰাজদীপ নতুনক আদৰাৰ প্ৰস্তুতি চলিছে আৰু 2024 বৰ্ষৰ আজি হৈছে শেষৰটো দিন আৰু শেষৰটো দিনত লগে ভাগে এসাঁজ খোৱাৰ কাৰণে বিশেষকৈ মাংসৰ বজাৰত ভিৰ কৰা পৰিলক্ষিত হয়, মাছৰ বজাৰত ভিৰ কৰা পৰিলক্ষিত হয়। গুৱাহাটী মহানগৰীৰ প্ৰতিখন বজাৰতে আজি পুৱাৰ ভাগৰ পৰাই সেই ভিৰ দেখিবলৈ পোৱা গৈছে আৰু আমি গণেশগুৰিৰ যিহেতু বজাৰত আছোঁ, গণেশগুৰিৰ বজাৰৰ পৰা কিছু পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম প্ৰতিনিধি দৰ্শকসকলক। ভিডিঅ' জাৰ্নেলিষ্ট অৱনী বেজবৰুৱা আছে, অৱনী বেজবৰুৱাই দেখুৱাব যে পুৱাৰ ভাগতে একাংশ গ্ৰাহক ওলাই আহিছে নিজৰ পচন্দ অনুসৰি নিজৰ পচন্দৰ হাঁহ নাইবা যি মাছ সেই মাছ লৈ গৈছে। কথা পাতিবলৈ চেষ্টা কৰিম। দাদা ক'ৰ পৰা আহিছে? দেখিবলৈ পোৱা গৈছে এই ধৰণে বিভিন্ন প্ৰান্তৰ পৰা লোক আহিছে। আমি দামসমূহ জানিবলৈ চেষ্টা কৰিম, মাছৰ দাম কেনেকুৱা হৈছে সেয়া জানিবলৈ চেষ্টা কৰিম। আমি দেখিছোঁ জীয়া মাছ আছে আপোনাৰ তাত, কেনেকুৱা দাম কেনেকুৱা, ভকুৱাটোৰ দাম কেনেকুৱা? 600 টাকা কেজি লোকেল ভকুৱা। আৰি আছে, ৰৌ আছে, বৰলীয়া, নিচলা আছে। আৰি 850 লোকেল আৰি। বিক্ৰী ঠিকে আছে মোটামুটি, ভালেই হ'ব। নিশ্চয়কৈ এই ধৰণে দেখিবলৈ পোৱা গৈছে মাছ তেওঁলোকে বিভিন্ন আকৃতিৰ মাছ ৰাখিছে, সৰুৰ পৰা ডাঙৰলৈ বিভিন্ন আকৃতিৰ মাছ আছে। হাঁহৰ দাম কেনেকুৱা জানিবলৈ চেষ্টা কৰিম, কাৰণ বিভিন্ন ডাঙৰৰ পৰা সৰু হাঁহ বিভিন্ন হাঁহ আছে আৰু বিশেষকৈ মতা হাঁহ, এই মতা হাঁহৰ বিশেষ দৰ দেখিবলৈ পোৱা যায় আজিৰ দিনটোত। হাঁহৰ দাম কেনেকুৱা? হাঁহ 700 টকা এটা। বিক্ৰী আবেলি হ'ব, এতিয়া নহয়, অলপ কাষ্টমাৰ এতিয়া অহা নাই, দুটা এটা আহিছে, পিছবেলালৈ হ'ব। হাঁহ বেছি বিচাৰে, হাঁহটো বেছি বিচাৰে, নতুন বিচাৰে। মুৰ্গীও খায় কিন্তু মুৰ্গীও কম খায়, হাঁহটো বেছি খায়। খাচী মুৰ্গী আপোনাৰ 600 টকা কিলো। বিচাৰে। নিশ্চয়কৈ দুটা ইয়াত খাচী মুৰ্গী দেখুৱাইছোঁ আমি প্ৰতিনিধি দৰ্শকসকলক। এই দুটা খাচী মুৰ্গী আৰু এয়া আচলতে বিশেষ সমাদৰ লাভ কৰে বিশেষকৈ এই আজিৰ দিনটোত এই খাচী মুৰ্গী আৰু এই দুটা মুৰ্গী বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈকে আহে এই মুৰ্গীসমূহ আৰু এই মুৰ্গীৰ দৰ বেছি দেখিবলৈ পোৱা যায়। কথা পাতিবলৈ চেষ্টা কৰিম। কেনেকুৱা মুৰ্গীৰ দাম কেনেকুৱা? মুৰ্গী আপুনি এইটো ল'লে 700 টকা কিলো। আৰু আপুনি চীনা হাঁহ আছে, কেৰচীয়া আছে। চীনা হাঁহ আপোনাৰ 1500 টকা পৰে এটা 1 পিচ। আৰু আপোনাৰ এইবিলাক একে দাম আছে, কেৰচীয়া একে আছে। এতিয়া বিশেষকৈ হাঁহৰে চেল বাঢ়ি আছে, আমাৰ হাঁহ আমি কাটিয়ে আছোঁ আৰু বেলেগটো একো নাই এতিয়া, হাঁহৰে চিজন এতিয়া। হাঁহৰ চিজন। আমি মাছৰ বজাৰখনো কিছু দেখুৱাবলৈ যত্ন কৰিম প্ৰতিনিধি দৰ্শকসকলক। বিভিন্ন আকৃতিৰ মাছ কেনেকুৱা দাম? এই মুৰ্গীটোৰ দাম কেনেকুৱা? এইটো 600 টকা কিলো। বিচাৰে অলপ পইচা থকা মানুহ বিচাৰে। আমি মাছৰ বজাৰ দেখুৱাবলৈ যত্ন কৰিম, মাছৰ কেনেকুৱা দৰ, কাৰণ বিভিন্ন আকৃতিৰ মাছ দেখিবলৈ পোৱা গৈছে, সৰুৰ পৰা ডাঙৰ ভকুৱা, ৰৌ। এইটো এটা প্ৰকাণ্ড ভকুৱা মাছ আমি দেখুৱাইছোঁ প্ৰতিনিধি দৰ্শকসকলক। এই ভকুৱাটোৰ দাম কিমান আমি জানিবলৈ চেষ্টা কৰিম। ইয়াত ভকুৱা মাছ কেনেকৈ দিছে দাদা কিলো? লোকেলটো 1000, চালানীটো আপোনাৰ 500। বিক্ৰী এতিয়া মানুহ নাই, 10টাৰ পিছতে হ'ব। দাদা কি মাছ ল'লে? এই ভকুৱা কেনেকৈ ল'লে ভকুৱা? 1000 কৈছে। 1000। আজি ক'ত খোৱা হ'ব খানা? খানা এই ঘৰতে হ'ব। আজি শেষৰটো দিন, কি ক'ব বিচাৰিব ৰাইজক? সৰু মটৰীয়া ঘৰ এয়া ৰাইজৰ সকলোকে শুভেচ্ছা থাকিলে, বিহুৰ ওলগ থাকে জনালোঁ। বিহু আৰু নৱবৰ্ষ, বিহুৰ নৱবৰ্ষ। আমি আগুৱাই যাম আৰু দৃশ্যাংশ দেখুৱাবলৈ যত্ন কৰিম, কাৰণ আমি কৈছোঁৱেই যে বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন আকৃতিৰ মাছ আহিছে। এটা প্ৰকাণ্ড ভকুৱা কিছু সময় পূৰ্বে চাগে তেওঁ কাটিলে। এইটো কিমান কিলো আছিলে দাদা? 20 কিলো। 20 কিলো আছে। 900কে। বিক্ৰী এতিয়া হোৱা নাই, মানুহ আহিব এতিয়া, মানে 2 কিলো 3 কিলো মান বিক্ৰী হৈছে। আজিৰ দিনটোতো বিক্ৰী হয়? বিক্ৰী হয়। আমি আৰু আগুৱাই যাম আৰু দৃশ্যাংশ দেখুৱাম, কাৰণ গণেশগুৰিৰ এই যিখন মাছৰ বজাৰত আমি উপস্থিত আছোঁ, এই মাছৰ বজাৰখনত যথেষ্ট ভিৰ পৰিলক্ষিত হয় প্ৰতিদিনাই। আৰু আজিৰ দিনটোত যিহেতু শেষৰটো দিন, গতিকে শেষৰ দিন উপলক্ষে বিভিন্ন প্ৰান্তৰ পৰা লোকসকলে ইয়াত মাছ ক্ৰয় কৰিবলৈ আহে। কি ল'লে আপুনি? মই এই মাছ লৈ আছোঁ এতিয়া বৰ্তমান ভকুৱা ল'লোঁ আৰু হয় আৰিও লৈছোঁ লগতে। কিমানকৈ ল'লে ভকুৱা কিলো? আজি তাহাঁতি 450কৈ দিছে। হয়, নহয় সেইটো ভকুৱাটোৱে, আৰু আৰিটো আপোনাৰ 800কৈ দিছে। হয়। আজি ক'ত খোৱা হ'ব আপোনালোকৰ? ঘৰতে আজি মা দেউতাহঁতৰ লগতে খাম আজি। হয়। কেনেকুৱা চলিছে নৱবৰ্ষৰ প্ৰস্তুতি? এই সেনেকৈ আৰু অলপমান পাতলো হৈছে এইবাৰ, মানে
এই যিবোৰ বস্তু চলি আছে চব ফালে ন এক্সিডেণ্টৰ পৰা আদি কৰি এইবিলাক আৰু সেইটো কাৰণে অলপ মনটো বেয়াও লাগি আছে যে গুৱাহাটীৰ নিচিনা চহৰত এনেকুৱা বস্তু হয় কিন্তু এনেই ভালেই আপোনালোকলৈও থাকিলে শুভেচ্ছা থাকিল ধন্যবাদ ধন্যবাদ আৰু এইধৰণে দেখিবলৈ পোৱা গৈছে আমি কৈছোঁ যে বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলে বিশেষকৈ গণেশগুৰিৰ এই মাছৰ বজাৰত এই ধৰণে মাছ ক্ৰয় কৰে বিভিন্ন আকৃতিৰ মাছ আছে দাদা চিতল কেনেকৈ দিছে 700 টাকা কিলো আছে শীতল ডাঙৰ হ'ব 3-4 কেজি বিক্ৰী ভালে আছে নিশ্চয়কৈ আৰু আগুৱাই যাম আৰু আগুৱাই গৈ দৃশ্যাংশ দেখুৱাবলৈ যত্ন কৰিম কিছু সময় পূৰ্বে প্ৰায় 27 কিলোৰ এটা মাছ ইয়াত কটা হৈছিল সেই মাছটো আমি যদি আছে এইখিনি মুহূৰ্তত দেখুৱাবলৈ যত্ন কৰিম কাৰণ আজি এই বজাৰখনত কেৱল মাছেই নহয় মাংসৰ বজাৰখনো খুব ধুনীয়াকৈ ইয়াত বিক্ৰী হয় বা বিভিন্ন প্ৰান্তৰ পৰা মানুহ ইয়ালৈ আহে বিশেষকৈ যিহেতু ৰাজধানী দিছপুৰ এই দিছপুৰৰ কাষতে যিহেতু গণেশগুৰিৰ বজাৰখন আছে এই গণেশগুৰিৰ বজাৰখন এই ধৰণে বিভিন্ন প্ৰান্তৰ পৰা আহে মানুহ এটা প্ৰকাণ্ড ভকুৱা দেখুৱাইছোঁ এটা প্ৰকাণ্ড ভকুৱা এই ভকুৱাটোত সম্ভৱতঃ 25-30 কিলোমান হ'ব এইটো কিমান আছে দাদা 28 কিলো আছে কিমান কৈ দিব কিলো এইটো এইটো 1500 টাকা কিলো আছে কেতিয়া আনিছে মাছটো এই মাত্ৰ জাষ্ট আহিলে ক'ৰ পৰা আনিছে এই আপোনাৰ বোকাঘাটৰ মাছ আৰু এইটো বিকেটটো কেনেকৈ দিছে কিলো বিকেট 800 বিকেটৰ কিলো কিমান আছিলে আপোনাৰ না এইটো 30 কেজি মান আছিলে আমি দেখুৱাইছোঁ এটা প্ৰকাণ্ড ভকুৱা 28 কিলোৰ এটা ভকুৱা সম্ভৱতঃ এইটোৱে আচলতে আটাইতকৈ ডাঙৰ ভকুৱা হ'ব আজি গণেশগুৰিৰ বজাৰত 28 কিলোৰ এইটো ভকুৱা আৰু তাৰ কাষতে আছে এইটো 30 কিলোৰ বিকেট আৰু এই বিকেটটো কিছু সময় পূৰ্বে তেওঁ কাটিছে আৰু কাটি ইয়াৰ পৰা কিছু অংশ বিক্ৰী কৰিছে এই ধৰণে দেখিবলৈ পোৱা গৈছে আজি গণেশগুৰিৰ বজাৰত বিভিন্ন আকৃতিৰ মাছ তাৰ সমান্তৰালভাৱে আমি দেখুৱাইছোঁ যে মাছ ক্ৰয় কৰা গ্ৰাহকৰ ভিৰ এইখিনি সময়ত কিছু হোৱা দেখিবলৈ পোৱা গৈছে দাদা অকণমান আপোনাৰ ওচৰত ক'ৰ পৰা আহিছে আপোনালোকে এই ধৰণে দেখিবলৈ পোৱা গৈছে বিভিন্ন লোক আহিছে অকণমান দাদা কি মাছ ল'লে আপুনি এই চিতলকে লৈছোঁ অলপ কেনেকৈ ল'লে চিতলৰ কিলো এইটো 1200 কৈছে কি দাম হৈছে নেকি আজি কিছু অলপ দাম হৈছে অলপ আৰু কি ক'ব বিচাৰিব আজি শেষৰটো দিন 2024 বৰ্ষৰ অহা বছৰটো যোৱা বছৰটো আপোনাৰ ঠিকে থাকে গ'ল চবৰে আৰু আশা কৰিছোঁ যে অহা বছৰটো ভালেই যাব চবৰে নিশ্চয়কৈ অহা বছৰটো সকলোৰে ভাল আমি হওক আপোনালোকক পোনপটীয়াকৈ এয়া গণেশগুৰিৰ মাছৰ বজাৰৰ পৰিৱেশ দেখুৱালোঁ ৰূপম দলৰ জৰিয়তে 28 কেজি ওজনৰ বাহু 25 কেজি ওজনৰ বাহু গণেশগুৰিৰ বজাৰত উভৈনদী হৈছে বিকেট উভৈনদী হৈছে কোনোবাটো মাছৰ 1500 টকা কেজি কোনোবাটো মাছৰ 1200 টকা 1000 টকা 800 টকা কেজি দৰত মাছ বিক্ৰী হৈছে আৰু নিজৰ পছন্দৰ মাছ মাংস ক্ৰয় কৰি প্ৰতিগৰাকী ব্যক্তিয়ে আজি পৰিয়ালৰ সৈতে এসাঁজ খাবৰ বাবে পুৱাৰ ভাগতে আহি বজাৰসমূহত উপস্থিত হৈছে হেপাহৰ পছন্দৰ মাছটো ক্ৰয় কৰি সকলো ঘৰলৈ বুলি উভতিছে আমি আপোনালোকক সেই পৰিৱেশ পোনপটীয়াকৈ ইতিমধ্যে ৰূপম দলৰ জৰিয়তে বীৰেন বৰাৰ জৰিয়তে ক্ৰমে নগাঁও আৰু গুৱাহাটীৰ পৰা দেখুৱালোঁ